নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটি হৈছে অসম চৰকাৰৰ চাকৰিয়াললৈ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও ডাঙৰ ঘোষণা। প্ৰথম খবৰটি হৈছে 1 এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব ইউনিফাইড পেঞ্চন আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে কাৰ্যকৰী হ'ব এই ব্যৱস্থা। ইয়াৰ জৰিয়তে দুটা পৰ্যায়ত পেঞ্চন লাভ কৰিব কৰ্মচাৰীসকলে। ইয়াৰ ফলত 10 বছৰৰ থকাসকলে এটা নিয়মিত পেঞ্চন লাভ কৰিব। 25 বছৰ চাকৰি থকাসকলে 50% নিয়মিত পেঞ্চন লাভ কৰিব। চৰকাৰী চাকৰি লাভ কৰা কোনো কৰ্মচাৰীয়ে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ'লে তেওঁ পৰিয়ালে 1 কোটি টকাৰ সাহায্য লাভ কৰিব। চৰকাৰী চাকৰি লাভ কৰা লোকৰ মৃত্যু হ'লে 60 বছৰ পৰ্যন্ত পৰিয়ালৰ লোকে একে দৰমহা বেংক একাউণ্টত লাভ কৰিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও ভাল খবৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে দিছে। গতিকে অত্যন্ত এটা ভাল খবৰ বুলি ক'ব লাগিব। আৰু অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণ অনুষ্ঠানত তেখেতে এই বিষয়ে ঘোষণা কৰে আৰু ইতিমধ্যেই 1 এপ্ৰিল 2025 পৰা ইউনিফাইড পেঞ্চন স্কিম লাভ কৰিব কৰ্মচাৰীসকলে, য'ত 10 বছৰ ন্যূনতম থকাসকলে এটা পেঞ্চন আৰু যিসকলে ন্যূনতম 25 বছৰ সম্পন্ন কৰিব তেওঁলোকে 50% অৱসৰ সময়ৰ বেছিকৰ পৰা পেঞ্চন লাভ কৰিব। শেহতীয়াকৈ নিয়মীয়াকৰণৰ পাছত শিক্ষক শিক্ষয়িত্ৰীসকলে চৰকাৰী সুবিধা লাভ কৰিব। নিয়মীয়া শিক্ষকসকলে লাভ কৰিব মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আঁচনিৰ সুবিধা। অনাগত দিনত নিয়মীয়া শিক্ষকসকলে জ্যেষ্ঠতাৰ ভিত্তিত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষ পদতো নিযুক্তিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আহিবলগীয়া দিনত পাৰস্পৰিক ট্ৰেন্সফাৰৰ সুবিধা তেওঁলোকে লাভ কৰিব আৰু এই নিয়মীয়া ট্ৰেন্সফাৰ সুবিধা তেওঁলোকে 2026তে লাভ কৰিব। আৰু লগতে নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলে ইউনিফাইড পেঞ্চন স্কিম সুবিধা লাভ কৰিব। এতিয়া অন্য এটা খবৰলৈ আহিছোঁ। পুৰণি পেঞ্চন নীতিৰ সমৰ্থনত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সভা। ইতিমধ্যেই আপোনালোকে গম পাইছে নতুন ইউনিফাইড পেঞ্চন স্কিমৰ ব্যৱস্থা কৰিছে আৰু পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীৰে অসম ৰাজ্যিক প্ৰাদেশিকৃত 2013 চনৰ পৰা যিসকল প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে 16 ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাবত তেওঁলোকে এখন সভা আয়োজন কৰিছিল আৰু এই সভাত সমল ব্যক্তি হিচাপে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দয়ানন্দ পাঠক, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক অদীপ ফুকন তেখেত উপস্থিত আছিল। আৰু এক বিবৃতিত এই কথা তেওঁলোকে সদৰি কৰি কমিটিৰ সভাপতি প্ৰভাত চন্দ্ৰ কলিতা আৰু সম্পাদক ভদ্ৰেশ্বৰ ডেকাই কয় যে পুৰণি পেঞ্চন যাতে অতি শীঘ্ৰে প্ৰৱৰ্তন কৰা হয়, অৰ্থাৎ পুৰণি পেঞ্চনৰ দাবী তেওঁলোকে জনায়।